মূল সমস্যা হৈছে নগৰখনত গাড়ী সোমাব নিদিয়ে। আমাৰ যিখিনি টেম্পু আৰু মেজিক বা সৰু গাড়ীবিলাক আমাৰ ভিতৰলৈ সোমাব দিব আৰু ইয়াতে যাত্ৰী নমাই তেওঁলোকে আজি নিৰ্দিষ্ট বাছ স্থান আছে এইখিনি তেওঁলোকে মানিম বুলি কৈছে। আৰু যিটো আমি দূৰণিবতীয়া বাছ যিবিলাক আছিলে আমি কৈছিলোঁ যে আস্থানত ৰাখিবগৈ, প্ৰথমতে ইয়াতে পেচেঞ্জাৰ নমাই তেওঁলোকে নিজৰ নিৰ্ধাৰিত আস্থানলৈ যাব। এই কথাটোলৈ আৰু এবাৰ এটা সংযোজন কৰি ক'লে যে আমাৰ বাছ আস্থানসমূহ ৰিভাৰ্চ কৰি দিব, অৰ্থাৎ গুৱাহাটী আস্থানটো সোণাৰীগাঁৱত কৰি দিব আৰু নগাঁও আস্থানটো আমাৰ ঘনগাঁও কলেজত কৰি দিলে তেতিয়া আমাৰ এই সমস্যাবিলাক নাইকিয়া হ'ব। কাৰণ টাউনৰ মাজেৰে যাব, কিন্তু পিক আপ এণ্ড ড্ৰপিং এইটোৰ কাৰণে সময় বান্ধি দিয়া থাকিব, তেওঁলোকৰ টাইমিং থাকিব, ইমান টাইমৰ ভিতৰত তেওঁলোকে ওলাই যাব লাগিব। সেইটো আমি মানি লৈছোঁ, আমি সুখী হৈছোঁ। আৰু এটা ছাইড বাৰ আজি যিমান যান জঁটৰ কথা কৈছে তেওঁলোকে, যান জঁটটো কোনে সৃষ্টি কৰিছে? তেওঁলোকে সৃষ্টি কৰিছে। তেওঁলোকে যদি আজি ছাইড বাৰবোৰ কৰি দিলেহেঁতেন তেতিয়াহ'লে আমাৰ যিবিলাক পাৰ্কিং কৰে গাড়ীবিলাক তাত পাৰ্কিং কৰিব পাৰিলেহেঁতেন। আজি আমি কৈছোঁ যে আপুনি পাঞ্জাৱ নেশ্যনেল বেংকত যদি গৈছে আপুনিতো আইন ভংগই কৰিছে, কাৰণ আপুনি গাড়ীখনটো মাজত থৈহে গৈছে। এইটো ব্যৱস্থা আপুনি কিয় নকৰে? তেতিয়া তেওঁলোকে ক'লে যে আমাৰ ফাণ্ড নাই। তেতিয়া মই ক'লোঁ যে মোৰ যিটো জ্ঞান আছে বা অকণমান জ্ঞান আছে সেইটো হৈছে আপোনালোকৰ আনটাইড ফাণ্ডৰ বিষয়ে মই জানো। আপোনাৰ বিধায়কৰ লগত লগ লাগি আনটাইড ফাণ্ডেৰে আপোনালোকে এইখিনি কৰক, কাৰণ জাগিৰোডত যদি কৰিব পাৰে, বাৰাপুজত যদি কৰিব পাৰে, এইটো কি ৰাস্তা নতুন ৰাস্তা? বেলেগ ৰাস্তাটো নহয়, একেটাই ৰাস্তা। এইখিনিতো আপোনালোকে কৰিব লাগিবই। তেওঁলোকে ক'লে আমি এইটো ভাল পৰামৰ্শ দিছে, এইটো আমি কৰিম। তাৰপিছত কৈছে যে আমাৰ যিখিনি মহিলা ষ্টেণ্ডসমূহত যে মহিলাসমূহক প্ৰস্ৰাৱ কৰা সুব্যৱস্থা নাই, হাইজেনিক নহয়। এই কথাটো তেওঁ মহিলাগৰাকী আমাৰ এডিচি বাইদেৱে ক'লে যে এই কথাটো আমি চিন্তা কৰিছোঁ, তেওঁলোকে ব্যৱস্থা কৰিছে। আৰু আমি আপোনাক জনাওঁ যে আমি বিধায়ক মহোদয়কো আমাৰ সীমাপদ প্ৰদান কৰিছোঁ। তেওঁ কথা দিছে যে আমাৰ যি 7টা দাবী আছে, 7টা দাবীও তেওঁ পূৰণ কৰাৰ ক্ষেত্ৰত তেওঁ আমাৰ লগত থাকিব। গতিকে এই ক্ষেত্ৰত তেওঁক ধন্যবাদ জনাইছোঁ, কাৰণ এইখিনি তেওঁ কৈছে যে ৰাইজৰ অসুবিধা হোৱাকৈ মই ৰাইজৰ লগত। এই দাবীসমূহ আপোনালোকে পূৰণ কৰিলে নে প্ৰতিশ্ৰুতি দিছে? আজি একেলগেতো পূৰণ হ'বই নোৱাৰে মই ভাবোঁ, কাৰণ মোৰতো সেইখিনি জ্ঞান আছে যে পূৰণ কৰিম বুলি কৈছে। আমি 7 দিন সময় দিছোঁ, সেইকাৰণে মই ৰাইজক আজি অলপ আগতে মই জনাইছোঁ যে 7 দিনৰ পাছত আমাৰ আকৌ লগ হ'ম, আকৌ আন্দোলন বুলি নহয়, প্ৰথম লগ হ'ম যে কি ক'লে কি নকৰিলে পৰামৰ্শ আমি ল'ম ৰাইজৰ পৰা, কি কৰিব লাগিব। প্ৰশাসনে কৈছে যে অহা এসপ্তাহৰ ভিতৰত আমাৰ যিকেইটা সংগঠনে তেওঁলোকৰ বেলেগ বেলেগ দাবী লৈ পেলাই আমাক পৰামৰ্শ দিছে, গতিকে আপোনালোককো একেলগে মাতি একেখন মঞ্চত সকলোৱে যিবিলাক পৰামৰ্শ আছে কম্পাইল কৰি পেলাই এটা সিদ্ধান্ত গ্ৰহণ কৰিম। কিছুমান সিদ্ধান্ত এনেকুৱা যে বাছ আস্থানসমূহ কিছুমানে আকৌ আগৰ জাগালৈ অনা বিচাৰিছে, যে আমি চেম্বাৰ অফ কমাৰ্চে কিন্তু সেইটো বিচৰা নাই। গতিকে এনেকুৱা অলপ আৰু কনফ্লিক্ট কিছুমান সিদ্ধান্ত আছে। গতিকে তেখেতসকলে কৈছে যে একেলগে বহি আমি গোটেইখিনি একেলগে চিন্তা কৰিম, আলোচনা কৰি এটা সিদ্ধান্ত ল'ম। আৰু এটা ই ৰিক্সা কথাটো, ই ৰিক্সা কথাটো ক'লে যে ই ৰিক্সা চলালে আমি কৈছিলোঁ টাউনৰ মাজত ই ৰিক্সা চলাবই দিব লাগিব। তেতিয়া ক'লে যে তেতিয়া পেডেল ৰিক্সাই দিগদাৰ পায়, অসুবিধা পায়। বোলো পেডেল ৰিক্সা আছে কিয়? সেইখিনিয়েতো আমাৰ গ্ৰাহকক পূৰণ কৰিব পৰা নাই আৰু আমাৰ খৰচাটো বাঢ়ি আছে। বোলে ৰাইজক টাঙন দি তেওঁলোকক চলালেওতো নহ'ব। গতিকে আপোনালোকে সিদ্ধান্ত ল'ব। তেতিয়া ক'লে এই কথাটো আমি এই সভাতে আলোচনা কৰিম। সভাখন এসপ্তাহৰ ভিতৰত পাতিব আৰু আমাক তাত নিমন্ত্ৰণ কৰিম বুলি কৈছে। পৌৰসভা আৰু প্ৰশাসনৰ এটা নীতিৰ বাবে আজি গোটেই ব্যৱসায়ীসকলে ওলাই আহিব লগা হ'ল, প্ৰতিবাদৰ কাৰ্যসূচী ল'ব লগা হ'ল। এই বিষয়টো কি? এই বিষয়টো মইতো কৈছোঁ, এইটো ফেচিষ্টবাদী এইটো সিদ্ধান্ত লৈছে। আজি নগৰখন কাৰ্ডা চলি আছে, মই কৈছোঁৱে তুমি পৌৰপতি আপুনিতো জিকিছে, আমি ভোট দিছোঁ। আৰু প্ৰশাসকজনক কৈছোঁ আপুনিতো দৰমহা লৈ আছে, আমাৰ টেক্সৰ পৰা লৈ আছে। তে আপুনি আমাৰ কথা নুশুনাকৈ এই সিদ্ধান্তটো কিয় ল'লে? আপোনালোকৰ সুবিধাৰ কাৰণে লৈছে নেকি, যে আপোনালোকৰ সৰু সৰু গাড়ীবিলাক ভিতৰত সোমোৱা অসুবিধা হৈছে? আপুনি এবাৰ নামক, মই তেখেতক কৈছোঁ আপোনাৰ এবাৰ যদি ঘনগাঁও কলেজত নামে গুৱাহাটীৰ পৰা বাছত আহক, তাৰপৰা আপুনি সোণাৰীগাঁৱলৈ এবাৰ যাওক, তেতিয়া আপুনি অনুভৱ কৰিব যে কিমান কষ্ট হয়। এইখিনি কথা মই চিধা কৈছোঁ। এই সিদ্ধান্তটো আজি আমি প্ৰশাসকো কৈছোঁ, প্ৰশাসনক কৈছোঁ যে আপোনাৰ সিদ্ধান্ত যে ল'লে এই ক্ষুদ্ৰ পৰুৱাবিলাক বুলি ভাবিছে নেকি যে শক্তিহীন মানুহ, সিহঁতক সুধি আমাক কি পৰামৰ্শ দিব? সেইটো যদি ভাবিছে ভুল কৈছে। মই আপোনালোকে শুনিছে, মই পৌৰসভাটো কৈছোঁ, ইয়াতো কৈছোঁ আৰু তেওঁলোকৰ ফ্ৰণ্টতো কৈছোঁ এইটো যে কাকো আণ্ডাৰ এষ্টিমেট নকৰিব, কাকো আমাৰ কম শক্তিবিহীন বুলি কাকো আপোনালোকে গণ্য নকৰিব। শক্তি কাৰ কেতিয়া আহে কোনে জানে। একত্ৰিত হ'লেও
কম জুইবিলাকতো জুৰিবান হ'ব। আচলতে আমাৰ কালি এটা ভুল মেছেজ গৈছে বন্ধ আচলতে আমি বেলেগক বন্ধ কৰিবলৈ দিয়া নাই। এই কথাটো স্পষ্ট যে আমাৰ যিসকল ব্যৱসায়ী তেওঁলোকে দোকানখন খুলি দিয়াৰ পিছত আমাৰ যিটো স্মাৰকপত্ৰ কাৰ্যসূচী প্ৰদান কাৰ্যসূচী তেওঁলোকে আমাৰ সহযোগিতাটো আমি বিচাৰিহে তেওঁলোকক আমি জাপখন বন্ধ কৰি ৰাখিব দিছিলোঁ। মই মোৰ প্ৰতিষ্ঠানটো বন্ধ কৰিহে মই ইয়ালৈ আহিব পাৰিম। যদি মোৰ প্ৰতিষ্ঠানটো খোলা থাকে মই ইয়াত আহিব পাৰিম নেকি? কালি এই যিটো ভুল বাৰ্তা গ'ল এই ভুল বাৰ্তাটো আচলতে মই আপোনালোকৰ জৰিয়তে এইটো স্পষ্ট কৰি দিব বিচাৰিছোঁ। আৰু আমি যিখিনি সিদ্ধান্ত লৈছোঁ এই সিদ্ধান্তখিনি আচলতে আমাৰ আজি যোৱা 5 নৱেম্বৰৰ পৰা যিটো সিদ্ধান্ত জিলা প্ৰশাসন বা পৌৰসভাই যিটো ল'লে সেইটোত আমি একমত নাছিলোঁ। আৰু পূৰ্বতে যদি আমি এই কথাটো আমাক তেখেতসকলে জনালেহেঁতেন আমি তেখেতসকলক সহযোগিতা কৰি আমাৰ আজিৰ যিটো পৰিৱেশ এই পৰিৱেশটো নিশ্চয়কৈ নহ'লেহেঁতেন। গতিকে মই আপোনালোকৰ জৰিয়তে এইটো কথা ক'ব বিচাৰিছোঁ যে আমাৰ ব্যৱসায়ীসকলক বচাওক। আমাৰ ব্যৱসায়ীসকল বাচি থাকিলেহে জিলা প্ৰশাসনৰ বা আমাৰ যিসকল পৰিয়াল আমাৰ যিসকল সাধাৰণ জনতা তেওঁলোকৰ সুবিধা হ'ব। তেওঁলোকে আজি চাওক আপোনালোকে গাঁৱৰ যিখন আপোনাৰ টাউনৰ যিখন হ'লচেল দোকান আছে এই হ'লচেল দোকানৰ পৰা যদি আপোনাৰ ৰিক্সাত বা সাধাৰণ কিবা এখন বাহনত যদি আমাৰ হ'লচেলৰ দোকানৰ পৰা যদি গাঁৱৰ দোকানখনে হ'লচেলৰ পৰা কিনিব নোৱাৰে তেতিয়াহ'লে সেই দোকানীজনে কেনেধৰণে ব্যৱসায় চলাব? গতিকে এনেকুৱা কিছুমান অসুবিধা আমি আজি 7টা দাবী সম্বলিত এই স্মাৰকপত্ৰ আমি প্ৰদান কৰিছোঁ। মই ভাবোঁ 7 দিনৰ ভিতৰত তেখেতসকলে সমাধানৰ এটা সূত্ৰ উলিয়াম বুলি কৈছে। আৰু যদি নহয় তাৰ পৰৱৰ্তী কাৰ্যসূচী ৰাইজক আমি সোধা পোছা কৰি আমি আগবাঢ়িম। এতিয়ালৈকে সন্মুখীন হৈছে ব্যৱসায়ীসকলে এনেধৰণৰ এতিয়াতো আটাইতকৈ তথৈবচ অৱস্থা। এতিয়া এনেকুৱা হৈছে হোটেলৰ বস্তু পেলাবলগীয়া হৈছে। সাধাৰণ যিখন ফুটপাথৰ যিসকল দোকানী তেখেতসকলৰতো পৰিয়াল নচলা হৈছে। গতিকে আৰু কিছুদিনৰ পিছত এনেকুৱা হ'ব কিছুমান দোকানী মৰি যাব। আজি আপোনালোকে যিমানখিনি দোকানী দেখিলে প্ৰায় 2000 দোকানী। এই 2000 দোকানী হয়তো আপোনাৰ 1000 মৰি যাব। গতিকে মই ভাবোঁ এনেধৰণৰ যদি ব্যৱস্থাই থাকে তেতিয়াহ'লে অনাগত সময়ত আমাৰ ব্যৱসায় কৰি আমি থাকিব নোৱাৰিম। আৰু 2 নম্বৰ কথা হ'ল কি আমাৰ এটা অৱশ্যে ক্ৰিয়া কৰিছে যে সমজিলা যিটো হৈছে সমজিলাই আমাৰ মানুহৰ সংখ্যাটো আজি আপোনালোকে চাওক এই জিলাৰ হেডকোৱাৰ্টাৰত আজি এই তাৰিখত আপোনালোকৰ মানুহ নাই। কিয় নাই? গোটেই প্ৰশাসনিক যিবিলাক কাম কাজ সমজিলালৈ স্থানান্তৰিত হৈছে। সমজিলালৈ মানে ভাগ হৈ গৈছেগৈ। গতিকে এইটোৰ জৰিয়তে আমাৰ কিছু মানুহ কমিছে। তাৰপিছতো যদি আমাৰ জনজোঁটৰ নামত যদি আমাৰ জনসাধাৰণ যদি টাউনলৈ আহিব নোৱাৰে দোকানৰ বিক্ৰী বাৰ্তা কেনেকৈ হ'ব? গতিকে এনেকুৱা ধৰণৰ বিষয়বিলাক আমি সাঙুৰি আমি আজি এই স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। আৰু মই ভাবোঁ আপোনালোকে এই ক্ষেত্ৰত সক্ৰিয় ভূমিকা ল'ব। আৰু অনাগত সময়তো আপোনালোকে আজি আপোনাৰ ভূমিকা সদায় সজাগ হৈ থাকিব। আৰু আমাৰ এই কথাখিনি আপোনালোকে ৰাইজৰ মাজলৈ টুনি দিয়াত আপোনালোকক ধন্যবাদ জনাম। গতিকে ইয়াৰ জৰিয়তে সকলোকে ধন্যবাদ জনাই মই আজি আপোনালোকক পাৰিছোঁ। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব। আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।